যোৰহাটৰ মেধাৱী ছাত্ৰী প্ৰজ্ঞাশ্ৰী ফুকনৰ অকাল মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী পবিত্ৰ মাঘাৰীতাৰ। উল্লেখযোগ্য যে যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া বাগমৰা বনভোজস্থলীত পানীত ডুবি ইহলীলা সম্পন্ন কৰা প্ৰজ্ঞাশ্ৰী ফুকন নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে অকাল মৃত্যুক সাৱটি লোৱাত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাঘাৰীতাই। মন্ত্ৰীগৰাকীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত উপস্থিত হৈ নৱবৰ্ষ আদৰাৰ ক্ষেত্ৰত বিশেষকৈ বনভোজস্থলীলৈ ছাত্ৰ ছাত্ৰীৰ লগতে কোনো লোক গ'লে সকলো সাৱধানৰ উপৰিও পৰাপক্ষত নদীৰ পানীলৈ ছাত্ৰ ছাত্ৰী গ'লে অভিভাৱকসকলে সদায় সাৱধান হ'ব লাগে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনাগত দিনত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি সকলোকে সজাগ সচেতন হ'বলৈ আহ্বান জনায়। ভিতৰত ঘটনা তাৰমানে এগৰাকী উঠি অহা এজনী ছোৱালী, সৰু ছোৱালী 11ত পঢ়ে, প্ৰগ্ৰাছী আমাৰ চেম্পফৰ্ডত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ গৈছিলে। ব্ৰহ্মপুত্ৰ পাৰত মানে স্থবিৰ পানীখিনি বহুত নৈ নহয়, তাত পলসত বা এনেকে ধৰণৰ মই দেখিছোঁ ভিডিঅ'টো খুব হৃদয় ভিতৰত মানে অকালতে আমাক এৰি থৈ গুচি গ'ল। এতিয়া মাক বাপেক বা পৰিয়ালক আচলতে সান্তনা দিবলৈ তেওঁলোকৰ পৰিয়ালক কোনো সান্তনা দিয়াৰ কোনো ভাষা নাই। এইটো এনেকুৱা কাৰো পৰিয়ালৰ লগত নহওক। আমাৰ যুৱক যুৱতীসকলে সদায় সাৱধান হওক, নিজৰ গাঁও বচাই চলক। ঠিক সেইদৰে স্থানীয় যিসকল লোকে বিভিন্ন ঠাইত পিকনিক স্পট কৰিছে তেওঁলোকো আচলতে এই ক্ষেত্ৰত সাৱধান হ'ব হ'ল। আৰু গোটেই 700 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰখনৰ দুয়োপাৰে বা ৰাইজে পিকনিক খাবলৈ যায়। এতিয়া কোনো কাকো দুখ দি মানে কি ক'ম, মানে কোনো ভাষাই নাই কথাটো। আচলতে এজনী জীয়া ছোৱালীজনী নাইকিয়া হৈ গ'ল। গতিকে খবৰ ল'বলৈ আহি মানে একো ক'বলগীয়া নাই। 17 বছৰীয়া এজনী ছোৱালী 11ত পঢ়ে, ফূৰ্তি কৰি গৈছিল আৰু তাইক মানে বা তেওঁলোক বোলে একেবাৰে পানীৰ মাজলৈ গৈছে, পানীত বোলে সাঁতুৰিছে, সেইবিলাকো নহয়। গতিকে এইটো বৰ কৰুণ দুৰ্ঘটনা এটা। আচলতে কোনো সান্তনাৰ ভাষা নাই। খালি এটাই ক'ম যে ল'ৰা ছোৱালীবিলাক সাৱধান হ'ব লাগিব। তেওঁলোকো সাৱধান আছিলে, কোনেনো ক'ব পাৰে যে পলস আছিল, অকণমান সাধাৰণ পানী, একাঠু পানীত এনেকৈ দুৰ্ঘটনা হ'ব বুলি। গতিকে নৈ কাষত আপোনাৰ সাধাৰণতে পাহাৰ কাষত পিকনিক খাবলৈ মানুহ যায় নেচাৰেল পৰিৱেশত। আজিকালি এটা নতুন ষ্টাইল ওলাইছে, জেগাটো বেৰি লয়, বাঁহ চাহ দি পেলাই গেট এখন দিব। কি হয় এতিয়া মই দেখিছো, আমি তেনেকে দেখিছো যে কিছুমান NGOই ঠাইটুকুৰা নিয়াৰিকে কৰি অকণমান লেট্ৰিন বাথৰুম মানে পানী দি তেনেকে কৰিছে। সেইটো আকৌ ৰাইজে প্ৰথমতে কৈছে যে এইটো ভালেই হৈছে, পিকনিক স্পটটো পৰিষ্কাৰো কৰে, সিহঁতে গাড়ী পাৰ্কৰ কাৰণে জেগাখিনি নিয়াৰিকে উলিয়াই দিয়ে। গতিকে তেওঁলোককো একেষাৰে দোষী বা ক্ৰিমিনেল সেইটো ক'বলৈ দিগদাৰ। কিন্তু এইটো কথা ঠিক যে সমাজ বা স্থানীয় ৰাইজ, প্ৰশাসন, আমি অভিভাৱকে সকলো কিন্তু সাৱধান হ'ব। এতিয়া এই মুহূৰ্তত মই কাকো একো ধৰণৰ দুখ নিদিওঁ। মূল কথা হ'ল প্ৰগ্ৰাছী এতিয়া নাই, সেইটো ডাঙৰ কথা। আৰু কোনো এজনী প্ৰগ্ৰাছী এনেকে অকলতে হেৰাই নাযাওক, মই সেইটো কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু যদি কিবা এনেকে ধৰণৰ খবৰ ল'বলগীয়া আছে, ক'ৰবাত কিবা আৰু পৰ্যবেক্ষণ কৰিবলগীয়া আছে আমাৰ স্থানীয় প্ৰশাসন, স্থানীয় ৰাইজ বা NGO বিলাকৰ দ্বাৰা, সেইটোত আমি সকলোৱে সংশ্লিষ্ট সকলোৱে মাতিব লাগিব। তাত কোনো আপুনি কোৱাৰ কথাটো সত্যতা আছে। গতিকে এতিয়া আচলতে সেইটোৱে কথা। আৰু আমাৰ প্ৰগ্ৰাছীৰ দৰে আৰু কোনো নাহক, সেইখিনি আজিতে হয় হয়, তেনেকুৱা ধৰণৰ যিবিলাক অতি বিপদজনক ঠাই সেইবিলাকত আচলতে কোনো পিকনিক স্থলী হিচাপে কৰিব নালাগে, আমিও যাব নালাগে। আৰু মই খবৰ ল'ম তাত কি নিষিদ্ধ কৰা হৈছে নেকি জেগা বা কি আছে, মই এতিয়া নজনাকে ক'বলৈ দিগদাৰ। কিন্তু আমি সকলো সাৱধান হ'ব লাগিব। আজি এইটোৱে মই এতিয়া পুনৰবাৰ পৰিয়ালটোক আচলতে সান্তনা দিয়াৰ কোনো ভাষা নাই। কি উঠি অহা ছোৱালী এনেকৈ, আৰু পুনৰবাৰ কৈছো, তেওঁলোকে কোনো ধৰণৰ ক্ৰীড়া কৰি ভিতৰলৈ বোলে সাঁতুৰিবলৈ যাম তেনেকুৱা নহয়। তেওঁলোকে সাধাৰণ একাঠু পানী তেনেকে গ'লে এটা দুৰ্ঘটনা বুলি ক'ব লাগিব। সেইটো আৰু কাৰো জীৱনত পৰিয়ালত এনেকুৱা নহওক। আজিৰ এই নতুন বছৰটোৰ দ্বিতীয় দিনটোত সেইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।